হেল্ল' ষ্টুডেণ্ট, মই আজি এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ অণুজীৱৰ ব্যৱহাৰেৰে হ্ৰাস কৰিব পাৰি। এইটো কেনেকৈ কৰিব পাৰি ব্যাখ্যা কৰা। উত্তৰ: অণুজীৱক জীৱাশ্ম হিচাপে ব্যৱহাৰ কৰিব পাৰি। যিবোৰ অণুজীৱত মাটিৰ বাবে প্ৰয়োজনীয় পুষ্টি থাকে, এইবোৰক জীৱাশ্ম হিচাপে ব্যৱহাৰ কৰিব পাৰি। জীৱাশ্মৰ মূল উৎস হ'ল বেক্টেৰিয়া, ভেঁকুৰ আৰু চায়ানোবেক্টেৰিয়া। এইটো মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। মাহজাতীয় উদ্ভিদৰ শিপাত ৰাইজোবিয়াম কিছুমান নমুনা সৃষ্টি কৰে। এই বেক্টেৰিয়াবিধে বায়বীয় নাইট্ৰজেন সংযোজন কৰি জৈৱিক অৱস্থালৈ ৰূপান্তৰ কৰে আৰু উদ্ভিদে তাক পুষ্টি হিচাপে ব্যৱহাৰ কৰে। এজোস্পেৰিলাম আৰু এজোটোবেক্টাৰ বেক্টেৰিয়াই মাটিত নাইট্ৰজেন স্ফটিকীকৰণ কৰে। গ্লেমাছ গন্টৰ বহু প্ৰজাতিৰ ভেঁকুৰেই মাইকোৰাইজা গঠন কৰে। মাটিৰ পৰা ফছফৰাছ শোষণ কৰি উদ্ভিদক যোগান ধৰে। উদ্ভিদৰ মূলৰ ৰোগ সৃষ্টি কৰা ৰোগ উৎপাদকবোৰক ধ্বংস কৰাত সহায় কৰে। মাইকোৰাইজাই উদ্ভিদক লৱণতা, খৰাং বতৰ আদিৰ প্ৰতি সহনশীলতাৰ সৃষ্টি কৰাই উদ্ভিদক সামগ্ৰিক বৃদ্ধি আৰু বিকাশত সহায় কৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।